স্বর্গ থকা মহান পিতৃশ্বর তোমার আশ্বরী প্রেম আর মহা অনুগ্রহর কারণে ধন্যবাদ। আমি বৰ তাকৰীয়া যাক তাক তুমি জানা আৰু যিসকল ভাই ভনীবিলাকে বিশ্বাসৰ পৰা খহি পৰিবৰ উদ্যত হৈছে তেওঁলোকক তুমি তুলি ধৰা প্ৰভু, আৰু যিসকল বিশেষ কাৰণত আহিব পৰা নাই তুমি তেওঁলোকক আশীৰ্বাদ কৰা, আৰু যিসকলে বেমাৰ আজাৰত আছে তেওঁলোককো দয়া কৰি সুস্থ কৰিবা। আমাৰ আটাইৰে মন মুকলি কৰিবা শাস্ত্ৰীয় বচন বুজিবলৈ। পবিত্ৰ আত্মা ঈশ্বৰ তুমি নিজেই শিক্ষক হৈ আমাক শিক্ষা দিয়া। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি পৰিত্ৰাণৰ তত্ত্ব এইটোৱে চাই আছোঁ। তাৰে বহুত বিষয় আমি পাওঁ। মন দি শুনিলে আমি বুজি পাম, নহ'লে শুনাটো শুনিব, বাক্যটো হৃদয়ৰ ভিতৰত নোসোমাব, তেতিয়া আমাৰ একো লাভ নহয়। এতিয়া যোৱাবাৰ আমি কি চাইছিলোঁ? পৰিত্ৰাণৰ উৎপত্তিৰ দুটা অৱস্থানৰ কথা চাইছিলোঁ। এতিয়া আজি পৰিত্ৰাণৰ উৎপত্তিৰ বিষয়ে কিছুমান সিদ্ধান্ত যিটো আমি আলোচনা কৰিছিলোঁ তাৰ পোহৰতে আমি কি বিশ্বাস কৰিব লাগে আৰু কি শিকাব লাগে সেইটো কথা আজি চাব বিচাৰিছোঁ। কেতিয়াবা বাইবেলৰ কথা শিকিবলৈ হ'লে টান কথাও আমি ক'বলগীয়া হয় আৰু শিকিবলগীয়া হয়, নহ'লে একেবাৰে সৰল কাহিনীটো মাত্ৰ কৈ থাকিলে আমি বুজি নাপাম আৰু আত্মিক জীৱনত বলৱান নহওঁ। এনে বাইবেলে
ঈশ্বৰৰ সাৰ্বভৌমত্ব আৰু মানুহৰ দায়িত্ব দুয়োটাকে শক্তিশালী ভাষাত স্পষ্ট উপস্থাপন কৰিছে। সাৰ্বভৌম মানে সৰ্বশক্তিমান। আমাৰ ভাৰত সাৰ্বভৌম এখন দেশ হয়, কাৰো অধীন নহয়। ঈশ্বৰ সাৰ্বভৌম ঈশ্বৰ, কাৰো অধীন নহয়। তাৰ আগত কোনো ঈশ্বৰ নাই, তেওঁৰ পিছত কোনো ঈশ্বৰো নহ'ব। সেইটো ইয়াত বাইবেলে, এই বাইবেলখনে ঈশ্বৰৰ সাৰ্বভৌমত্ব আৰু মানুহৰ দায়িত্ব দুয়োটাকে স্পষ্টভাৱে আৰু শক্তিশালী ৰূপে প্ৰকাশ কৰিছে, দেখুৱাই দিছে বাইবেলত। তদুপৰি এই দুয়োটা মানুহৰ মনত কেৱল সম্পূৰ্ণ ৰূপে মিলন ঘটিব নোৱাৰি। এনে মানুহৰ লগত সেই সাৰ্বভৌম ঈশ্বৰৰ কথাটো সম্পূৰ্ণ মিল খাব নোৱাৰে মানুহৰ অন্তৰত। ঈশ্বৰ স্বৰ্গত আছে, মানুহটো মৰ্ত মানুহ পৃথিৱীৰ পৰা। এতিয়া যদি আমি সম্পূৰ্ণকৈ ঈশ্বৰ আৰু মানুহৰ মনৰ লগত মিলন ঘটাব বিচাৰে, তেতিয়াহ'লে আটলাণ্টিক মহাসাগৰক এখন সৰু বাল্টিত ঢালি পিনি ভৰ্তি কৰিম বুলি ভাবাৰ নিচিনা হ'ব। সাগৰৰ নাম বহুত আছে, আটলাণ্টিক মহাসাগৰটো বহুত সাগৰ, মহাসাগৰ এনেকুৱা। এই সাগৰৰ পানীটো সৰু বাল্টিত ভৰাম বুলি ভাবাৰ নিচিনা হ'ব। সাৰ্বভৌম ঈশ্বৰক মানুহৰ মনৰ লগত মিল খাপ খুৱাই একে বুলি ক'ব পৰা নোৱাৰে, এনেকুৱা। এতিয়া আমি কেইটামান দৃষ্টান্ত যদি চাওঁ, তেতিয়াহ'লে গম পাম। ইয়াত অনন্ত কাল অতীতৰ পৰা অনন্ত ভৱিষ্যতলৈ বৈ যোৱা এখন শক্তিশালী নদীৰ লগত তুলনা কৰিব পাৰোঁ। আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ বুলি কোৱাৰ নিচিনা। ঈশ্বৰ অনাদি কালৰ পৰা আছিলে আৰু অনন্ত কাললৈকে থাকিব। সেইটো শক্তিশালী ৰূপে বৈ গৈ আছে অনন্ত কাললৈ, নদীৰ নিচিনা। এতিয়া ইয়াৰ চূড়ান্ত গন্তব্যস্থান হৈছে ঈশ্বৰৰ মহিমা আৰু মনোনীতসকলৰ মংগল। বহুত আচৰিত কথা। ঈশ্বৰ অনাদি কালৰ পৰাই, বুজি নাপাওঁ, আপোনালোকে বুজি পাইছেনে? অনাদি কাল, আদি নাই। সেই অনাদি কালৰ পৰা ঈশ্বৰ আছিলে আৰু সেই ঈশ্বৰ অনন্ত কাললৈকে থাকিব। আৰু সেই অনাদি কালৰ পৰা বৈ আছে, অনন্ত কাললৈকে বৈ থাকিব কোৱা নিচিনা। সেইটো আৰু চূড়ান্ত গন্তব্য মানে চূড়ান্ত শেষ লক্ষ্যটো কি বুলি ক'লে ঈশ্বৰৰ মহিমা আৰু ঈশ্বৰে যিসকলক মনোনীত কৰি ল'লে, মানে যিসকলে পৰিত্ৰাণ পালে, তেওঁলোকৰ মংগলৰ কাৰণে। সেইটো এতিয়া নদীখনৰ দুয়ো কাষে মাটিৰ বাট। এখন নদী হ'বলৈ দুটা পাৰ লাগে নহয় জানো? দুটা পাৰ, এটা পাৰ নদীতো নাই। এখন নদী যদি যায়, তেতিয়াহ'লে পাৰ দুটা আছে, ইফালে মাটি ইফালে মাটি। এতিয়া এটা পক্ষক সভাৰেণ্টি অফ গড বেংক বুলি কৈছে ইংলিছত। এইটো এটা পাৰ আৰু এটা পাৰ। এটা পাৰটো সভাৰেণ্টি অফ গড বেংক। বেংক মানে পাৰ। সেইটো বেংক মানে টকা থোৱা বেংকটো নহয়, এইটো এটা পাৰ, এটা পাৰ নদী। এতিয়া এইটো সভাৰেণ্টি অফ গড বেংক বুলি কৈছে। ঈশ্বৰৰ সাৰ্বভৌমত্বৰ পাৰ। অসমীয়াত এইদৰে চিম্পলত যদি অনুবাদ কৰোঁ, সৰ্বভৌম ঈশ্বৰৰ পাৰ। তাৰপিছত আন এটা পক্ষক কি ক'ব? ৰেছপন্সিবিলিটি অফ মেইন বেংক।
ইয়াতে ৰেছপনচিবিলিটি অফ মেন বেংক মানে মানুহৰ দায়িত্বৰ পাৰ, ঈশ্বৰৰো বেংক আৰু মানুহৰো বেংক মানে পাৰ। দুটা পাৰ হ'লেহে এটা নদী হয়, এটাহে পাৰ আছে, এনেকা নদী নাই, এনেকা জুৰি নাই, দুটা পাৰ আছে। এটা পাৰটো সভাৰেণ্টি অফ গড মানে সাৰ্বভৌম ঈশ্বৰৰ পাৰ, আনটো হ'ল মানুহৰ দায়িত্বৰ পাৰ। এইটো এতিয়া এইটো এনেকৈ বুলি কোৱা হয়, মননিত কিছুমানে দুয়োটা পাৰতে থিয় হৈ বিপৰীত বেংকৰ বাসিন্দাসকলৰ ঈশ্বৰ তত্ত্বৰ বিষয়ে আলোচনা কৰা দেখা যায়। এইটো নদীটো কৈ আছে, এই নদী ইপাৰতো মানুহ আছে, ইপাৰতো মানুহ আছে, আৰু এতিয়া থিঅলজিটো আলোচনা কৰাটো দেখা যায় কৈছে। থিয় মানে ঈশ্বৰ, লজি মানেতো বিজ্ঞান। থিঅলজি ঈশ্বৰ বিষয়ক তত্ত্ব বা ঈশ্বৰ বিষয়ক বিজ্ঞান। সেই দুটা পাৰত থকা মানুহবিলাকে আলোচনা কৰাটো দেখা যায়। এতিয়া মাজে মাজে হয়তো নিন্দাও কৰে, সেইটো কৈছে ইজনে সিজনক, কিন্তু এই কাম কৰি তেওঁলোকৰ ভৰিৰ ওচৰতে বৈ যোৱা মহান আৰু গৌৰৱময় অনুগ্ৰহৰ নদীখনক উপেক্ষা কৰা হয়। এতিয়া এইটো মাজত নদীটো বৈ গৈ আছে, দুটা পাৰ আছে, ইপাৰেও মানুহ আছে, ইপাৰেও মানুহ আছে, ঈশ্বৰ তত্ত্বৰ বিষয়ে তৰ্ক বিতৰ্ক আলোচনা কৰি থাকে কেতিয়াবা। তাৰপিছত ইয়াতে অনুগ্ৰহৰ নদীটো গৈ আছে, যি অনুগ্ৰহক বিশ্বাস কৰিলে অনন্ত জীৱন পায়। সেই অনুগ্ৰহৰ নদীখনত উঠি নোযোৱাকৈ একেবাৰে থিঅলজি কথা পাতি পাতি তৰ্ক কৰি অনুগ্ৰহৰ নদীটোক অগ্ৰাহ্য কৰে। কিন্তু সেই অনুগ্ৰহৰ নদীত উঠি গ'লেহে মানুহটো অনন্ত জীৱন পাব, পৰিত্ৰাণ পাব, আলোচনা কৰিলে নহয়। থিঅলজিৰ বিষয়ে ইফালেও তৰ্ক ইফালেও তৰ্ক, এনেকাহে হ'ব লাগে এনেকাহে হ'ব লাগে কৈ থাকিলে নহয়। সেই অনুগ্ৰহৰ নদীত মানুহটো উঠিব লাগিব, মানে বিশ্বাস কৰিব লাগিব। সেইটো স্বৰ্গত যাবলৈ স্বৰ্গৰ জখলাটো হ'ল প্ৰভু যীশু, জাকোবে দেখা জখলাটো। এদিনা আমাৰ ডেকা ল'ৰাকেইটাক কৈছিলোঁ, এইটোৱে হয় জাকোবে দেখা জখলাটো বুলি। এস্কেলেটৰ এটা মাত্ৰ ভৰি দিলে নাযাব, এইটো পৰি যাব মানুহ। স্বৰ্গত যাবলৈ হ'লে সেই এস্কেলেটৰত দুটা ভৰিটো সমানেই দিব লাগিব। তৰ্ক বিতৰ্ক এনেকা থিঅলজি কথা পাতি থাকিলে নহ'ব, অনুগ্ৰহৰ নদীত যাব লাগিব। সেইটো এতিয়া ঈশ্বৰৰ নিখুঁত ইচ্ছাই দুয়োপক্ষক এই নদীখনত উঠিবলৈ আৰু ইয়াৰ সকলো প্ৰচুৰ আশীৰ্বাদ অনুভৱ কৰিবলৈ নিৰ্দেশ দিয়ে। ঈশ্বৰ নিখুঁত, তেওঁৰ কোনো ভুল ত্ৰুটি নাই, আৰু সেই ঈশ্বৰে দয়াৰে সকলো মানৱ জাতিক সেই নদীত উঠিবলৈ কৈছে, যাতে অনন্ত জীৱন পায়। এতিয়া এখন নদী বনাবলৈ দুই পাৰৰ ফাল লাগে, এপাৰত নদী নহয়। ই চূড়ান্ত চিন্তা হিচাপে নদী এখনৰ কোনো এটা সমৰ্থনকাৰী পাৰ আঁতৰাই দিলে কি হ'ব? দুটা পাৰত এটা পাৰটো নাইকিয়া কৰি দিলে কি হ'ব? এইটো এটা পাৰহে যদি থাকে। এতিয়া ভূমিকম্প হ'লে এই দুটা পাৰটো ভাঙি পিনি সেইফালে ব্লক হৈ যাব পাৰে ভূমিকম্প হ'লে। নহ'লে নদীটো গৈ আছে, কোনোবা শত্ৰুৱে যদি ডাঙৰ বোমা দি দিয়ে, তেতিয়াহ'লে সেইফালে যোৱাটো বন্ধ হৈ চেদেলি বেদেলি হ'ব। এই নদীটো বানপানী লগাই দিব। ধৰিব পাৰিছেনে? আমি ব্ৰহ্মপুত্ৰ উপত্যকাত আছোঁ, ব্ৰহ্মপুত্ৰ হৈ তাত আছে। তাতে যদি লোৱাৰ ছাইডত বম দি দিয়ে, তাত যদি মাটিটো একেবাৰে য'ত বৈ গৈ আছিলে তাত যদি ওখ পৰ্বত নিচিনা হৈ যায়, বেলেগ ফালে যদি তাত বৈ যাব নোৱাৰে, আমি বানপানী হৈ চাফা হৈ যাব।
আৰু য'ত নাই, আমাৰ চাইনাৰ পৰা চিয়াং নদীটো আহে, সেইটো বেলেগ বেলেগ হয়। ব্ৰহ্মপুত্ৰ নদীটো অৰুণাচলৰ চিয়াং কৈছে, চাইনাত কিয়াং কৈছে। যদি তেওঁলোকে বোমা দি দিয়ে নদীত, তেতিয়াহ'লে সেই পাহাৰটো ব্লক হৈ পিনি বন্ধ হৈ যাব পাৰে। ওখ হৈ এটা সময়ত ফটকৈ ভাঙি পিনি গোটেই অসমটো চাফা হ'ব পাৰে। এতিয়া বহুত তৰ্ক বিতৰ্ক হৈ থকাটো শুনিছিলোঁ। এতিয়া বৰ্তমান অলপ চুপচাপ আছে নেকি সোৱণশিৰি ডেমৰ কথা। সোৱণশিৰি ডেমটো কেনেবাকৈ যদি ভাঙে, 30 মিনিটত গুৱাহাটী চাফা হ'ব গৈছে। বহুত দূৰ ইয়াৰ পৰা সোৱণশিৰি নদী, গোগামুৰ ওচৰত 30 মিনিটত এইটো তহিলং কৰিব গুৱাহাটীলৈকে। কিমান পাৱাৰ হ'ব পাৰে যদি ভাঙি যায়। এতিয়া আমি এই দুয়ো পাৰত থকা মানুহবিলাকে থিয়লজি বুলি তৰ্ক বিতৰ্ক কৰি যদি পৰিত্ৰাণৰ অনুগ্ৰহটো গ্ৰহণ নকৰে, ব্লক হৈ যাব সেই অনুগ্ৰহৰ কিবাটো। তাৰপিছত কি হ'ব, গৈ থকা নদীটো যদি ব্লক কৰি দিয়ে, বৈ নাযায়, তেতিয়াহ'লে এইটো জলাশয় হ'ব। পোক পৰুৱা অনেক তাতে সৃষ্টি হয়, এইটো বেমাৰ হ'ব, দুৰ্গন্ধ হ'ব। কিছুমানে বহুত থিয়লজিটো মাত্ৰ আলোচনা কৰিব ইফালে ইফালে, কিন্তু অনুগ্ৰহৰ নদীত নুঠে, পৰিত্ৰাণটো গ্ৰহণ নকৰে, নতুন জন্মটো নলয়, এইটো দুৰ্গন্ধময় কৰি পেলায়। এতিয়া এইটো অৱশ্যে মই ক'লোৱে, তথাপি মই পঢ়ি দিছোঁ। এইটো অৱশ্যে ভূমিকম্পৰ জৰিয়তে বা শত্ৰুৰ বোমাৰ দ্বাৰাই ব্লক হ'ব পাৰে। যেতিয়া এনে হয়, তেতিয়া এসময়ত প্ৰাণদায়ক পানী বৈ যোৱা বন্ধ হৈ পৰে আৰু নদীখন হৈ পৰিব দুৰ্গন্ধযুক্ত পোক পৰুৱাৰে ভৰা জলাশয় হ'ব। তেতিয়া জলাশয়, বহুত লেতেৰা জলাশয় থাকিলে অনেক ধৰণৰ বেমাৰ হয়, মেলেৰিয়া বেমাৰ হ'ব। আমি ছেমিনাৰত পাই থাকোঁ, কি হৈছিলে ছেমিনাৰত আমি চোৱাটো, ইজৰাইলে প্ৰথম স্বাধীনতা পাই অহাৰ পিছত মেলেৰিয়াৰ প্ৰকোপটো ভয়ানক আছিল। তাৰপিছত তেওঁলোকে ষ্টাডি কৰিছে কি কাৰণে ইমান মেলেৰিয়া হয়। এটা জলাশয় আছে, মানে পানীটো বৈ নাযায়, তাতে অনেক মহে কণী পাৰে, অনেক ধৰণৰ পোক পৰুৱা, তাৰ কাৰণে মেলেৰিয়া হয়। সেইকাৰণে ইয়াতে তেতিয়া JCB কিবা কিবি নাই, একেবাৰে কষ্ট কৰি নাৰী পুৰুষ লগ লাগি খানি পিনি সেই জলাশয়টো বোৱাই পঠাইছে, তাৰ পৰা মেলেৰিয়াটো নাই। সেইটো এতিয়া যিকোনো কথাৰ বিষয়ে সকলো তথ্য আমাৰ হাতত নাই। আমি যিমানটো জানিব লাগে ঈশ্বৰৰ বিষয়ে, পৰিত্ৰাণ পাবলৈ, পৰিত্ৰাণ পোৱাৰ পিছত ভাল খ্ৰীষ্টিয়ান জীৱন যাপন কৰি কেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিব লাগে, কেনেকৈ মণ্ডলী জীৱন যাপন কৰিব লাগে, এই বাইবেলত পূৰা আছে। কিন্তু সকলো কথা আমাক ঈশ্বৰে কোৱা নাই। এতিয়া ঈশ্বৰে সঁচাকৈয়ে তেওঁ জানিব বিচৰা সকলো কথা আমাক কৈছে, কিন্তু নিশ্চিতভাৱে তেওঁ জনা সকলো কথা নহয়। কথাটো মই আকৌ কৈ দিছোঁ, আমি যিমানটো জানিব লাগে সেইটো আমাক জনাই দিছে, কিন্তু ঈশ্বৰে যিমানটো জানে সেইটো আমাক কোৱা নাই। তেওঁ সৰ্বজ্ঞানী, আমি সীমিত মানুহ। শাস্ত্ৰটো পঢ়িম তেতিয়া ক্লিয়াৰ হ'ব। 1 Korinthiয়া 8:2 8:2 1 Korinthiya 8:2 পঢ়িম।
যদি কোনোৱে কিছু জানো বুলি ভাবে তেন্তে তেওঁ জানিব লগা ৰূপে একো নাজানে। কিছুমানে নিশ্চয় অলপ অহংকাৰ কৰিছিলে মণ্ডলীত, সেইটো কাৰণে ইয়াত কি কৈছে, কিছু জানো বুলি, যদি কোনোবাই কিছু জানো বুলি ভাবে তেন্তে তেওঁ জানিব লগা ৰূপে একো নাজানে। এইটো বহুত আচৰিত। বহুত মানুহ আছে যেনিবা গোটেই পৃথিৱীখন সি জানে আৰু নিজৰ কথাটোৱে মাত্ৰ কয়, আনৰটো নুশুনে। মই কি নাজানো নেকি? সিহঁতে মাত্ৰ ঈশ্বৰৰ বাক্য ক'ব পাৰে নেকি? মই নোৱাৰো নেকি? ঢেৰ আছে। বাইবেলে কি কৈছে? কিছু জানো বুলি যদি ভাবে জানিবলগীয়া একো নাজানে। এতিয়া ঈশ্বৰে সঁচাকৈয়ে তেওঁ জানিব বিচৰা সকলো কথা আমাক কৈছে, কিন্তু নিশ্চিতভাৱে তেওঁ জনা সকলো কথা আমাক কোৱা নাই। এতিয়া 13 অধ্যায়, একেখন কিতাপতে 13 অধ্যায়টো চাওকচোন। মানুহে জানো বুলি ভাবিলেও নাজানে। 13 অধ্যায় 9 পদ পঢ়িম। কিয়নো আমাৰ জ্ঞান খণ্ড মাত্ৰ আৰু আমাৰ ভাৱুক্তি খণ্ড মাত্ৰ। আপুনি আৰু আমি পৌলৰ নিচিনাতো হ'ব নোৱাৰো কাহানিও। তেওঁক ঈশ্বৰে দৰ্শন দিছিলে কেইবাবাৰো, স্বৰ্গত তেওঁ গৈ পাইছিলে, অগম্য দীপ্তি নিবাসী ঈশ্বৰৰ মাত তেওঁ শুনিছে, মানুহে ক'ব নোপোৱা ভাষা তেওঁ শুনিছিলে, আৰু তেওঁ প্ৰভুৰ কাৰণে অশেষ দুখ ভোগ কৰিব লগা হৈছিলে, আৰু তেওঁ আটাইতকৈ বেছি বাইবেলখন লিখিলে। তেওঁৱে কি ক'লে ইয়াত আমি পাইছোঁ, নহয় জানো? আমি ইয়াত পালোঁ, কিয়নো আমাৰ জ্ঞান খণ্ড মাত্ৰ আৰু আমাৰ ভাবুকিয় খণ্ড মাত্ৰ। আমাৰ জ্ঞানটো একেবাৰে অলপহে, আৰু আমাৰ ভাবুক্তি, আমি যিটো ভাবি পেলাই কথাটো কওঁ সেইটো একেবাৰে কম, প্ৰকাশ কৰিব নোৱাৰোঁ সকলো। এতিয়া আকৌ 12 পদত চাওঁ, 12 পদত পঢ়িম। কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ, কিন্তু তেতিয়া সন্মুখাসন্মুখীকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ড মাত্ৰ, কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ'লোঁ তেনেকৈ সম্পূৰ্ণকৈ জানিম। চাওক, ইয়াত এটা কথাটো মনত ৰাখিব ভাই ভনীবিলাক, কিছুমান কথাটো নাজানিলে বাইবেলটো বুজি নাপাওঁ। আমাৰ আইনাটো বহুত ক্লিয়াৰ হয়, স্পষ্ট হয়। ইয়াত কিন্তু দৰ্পণত দেখাৰ নিচিনা অস্পষ্ট কৈছে। তেতিয়াৰ আইনাটো এতিয়াৰ আইনা নিচিনা নহয়, ইমান ক্লিয়াৰ দেখি নাপায় তেতিয়া। সেইটো কাৰণে এইদৰে কৈছে, এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ। এতিয়া সেই সময়ত নিজৰ চেহেৰাটো আইনাত যেনেকৈ দেখিছে, আমিও যীচুক এতিয়া তেনেকৈহে দেখিছোঁ। বৰ্তমানৰ আইনাত আমাৰ চেহেৰাটো ক্লিয়াৰকৈ দেখা নিচিনা আমি দেখা নাই যীচুক এতিয়াও। বাইবেলৰ পৰাহে আমি জানো, বিশ্বাসেই কৰিছোঁ, কিন্তু একেবাৰে ক্লিয়াৰকৈ দেখা নাই। এতিয়া কি ক'লে পৌলে? কিন্তু তেতিয়া সন্মুখাসন্মুখীকৈ দেখিম। তেতিয়া মানে কেতিয়া? যীচুক যেতিয়া লগ পাম। আজিও আহিব পাৰে, কালি আহিব পাৰে, তেওঁৰ আগমনৰ দিনটো নিশ্চয় ওচৰ। আমি কিবা কিবি ব্যস্ত হৈ থাকোঁতে ফটকৈ প্ৰভু আহি যাব পাৰে। সেইকাৰণে আমি পৰ দি থকা উচিত। তেতিয়া আমি জানিম, স্পষ্টকৈ দেখিম, স্পষ্টকৈ জানিম। এতিয়া খণ্ড মাত্ৰ, কিন্তু তেতিয়া পূৰা জানিম আৰু তেওঁক দেখা পাম। ইমান আচৰিত কথা।
ঈশ্বৰৰ সাৰ্বভৌমত্বৰ বিষয়ে আলোচনাৰ পিছত পৌলে মুক্তভাৱে নিজৰ অজ্ঞানতা স্বীকাৰ কৰে আৰু ঈশ্বৰৰ আচৰিত আৰু অতুলনীয় জ্ঞানৰ ওপৰত গান গাইছে। এতিয়া তেওঁ অস্পষ্টকৈহে দেখিছোঁ কৈছে, আৰু জ্ঞানটো খণ্ড মাত্ৰ, যেতিয়া তেওঁ লগ পাম তেতিয়া স্পষ্টকৈ দেখি পাম। এতিয়া ঈশ্বৰ যে সাৰ্বভৌম ঈশ্বৰ, ঈশ্বৰ যে সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী, সেইটো আলোচনা কৰি তেওঁ ঈশ্বৰৰ প্ৰশংসাৰ গান গাইছে। এতিয়া আমি চাওঁ ৰোমিয়া 11 অধ্যায়, ৰোমিয়া 11 অধ্যায় 33 পদৰ পৰা 36 পঢ়ে। ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ, তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য, আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য। কিয়নো প্ৰভুৰ মন কোনে জানিলে, আৰু তেওঁৰ মন্ত্ৰীয়ে বা কোন হ'ল? নতুবা কোনে তেওঁক আগিয়ে দিলে যে তাৰ নিমিত্তে তেওঁ প্ৰতিদান দিব লাগে। কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তে হয়। তেওঁৰে মহিমা সদা সৰ্বদাই হওক, আমেন। এয়া আচৰিত নহয়নে প্ৰিয়সকল? নে কেনেকৈ ভাবে? যিসকলে বাইবেল পঢ়িব পাৰে, সময় পালে বাইবেল পঢ়ক, লাভ হ'ব, জ্ঞান বাঢ়িব, আশীৰ্বাদ পাব। ইয়াতে ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ, ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিটো কিমান দ, আচৰিত। মানুহে আচৰিত আচৰিত বস্তু বনাইছে ক'লেও জীৱন দিব নোৱাৰে। আজিকালি নেনো টেকন'লজিটো বহুত বিখ্যাত, কিন্তু যিমান নেনো টেকন'লজি হ'লেও ঈশ্বৰৰ নিচিনা নেনো টেকন'লজি নাজানে। আমাৰ ভাষাত অংশা বুলি কৈছে, একেবাৰে সৰু পোক আছে, মাখি। অসমীয়া চেৰপা কৈছে নেকি? এই গৰম, এই ঠাণ্ডা হ'লে এই পোকটো পথাৰৰ হাল বালে, কঠীয়া তুলিলে কামোৰে, একেবাৰে সৰু। কোনটোত কলিজা আছে, কোনটোত পেটু আছে, কোনটোত কিডনী আছে, নেনো মানে সৰু টেকন'লজি। কিমান সৰু বস্তুৰ কাৰিকৰী বিদ্যা, মানুহে কৰিছে বহুত কাম, কিন্তু সেই চেৰপা পোকটোৰ নিচিনা বনাব পাৰা নাই চাগে, জীৱন দিব পাৰে নাপাৰিছে, নোৱাৰে। তেতিয়াহ'লে কোনটো বেছি বিখ্যাত, কোন বেছি জ্ঞানী? ঈশ্বৰ। ইয়াতে কৈছে বাইবেলত, ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ। মানুহে কিমান খানি পিনি কি আছে বিচাৰিছে, কিমান বা হাজাৰ যোৱাৰ পিছত এনেকুৱা শব্দ হয়, কৈছে নৰকৰ মানুহ কান্দা নিচিনা শুনি পাইছে, বন্ধ কৰিছে। কোনোবা কয় নৰকটো ইয়াতে আছে নেকি বুলি, কোনোবাই কৈছে নহয় বোলে, জুইটো ইমানেই মানে স্পীড লণ্ড বন্ধ কৰি থাকে ভিতৰত, তাৰ কাৰণে শব্দটো মানে মানুহক যাতনা দিলে যেনেকৈ আৱাজ হয় এনেকুৱা হয় বুলি। কোনটো সঁচা মই নাজানো এইটো, কিন্তু ঢুকি পাব নোৱাৰে, ইমান দ ঈশ্বৰৰ জ্ঞান। এতিয়া তেওঁৰ বিচাৰবোৰ কেনে অগম্য, আমি গমিব নোৱাৰোঁ। তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য। ঈশ্বৰৰ ৰাস্তাটো জানো বিচাৰি পাব নোৱাৰে, শাস্ত্ৰ কৈছে। কিয়নো প্ৰভুৰ মন কোনে জানিলে, কোনে জানে ঈশ্বৰৰ মন? আৰু তেওঁৰ মন্ত্ৰী বা কোন আছিলে? বা আপুনি যে ডিমাণ্ড কৰি থাকে, আমি যে ডিমাণ্ড কৰি থাকোঁ, মানুহে যে কৈ থাকে দে 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 বুলি, ঈশ্বৰক কোনে দি থৈছিলে যে তেওঁ ধাৰুৱা আপোনাক দিব লাগে, মোক দিব লাগে? ধাৰুৱা নেকি তেওঁ? কোনোবা দি থৈছে নেকি? চাওক কথাটো। নতুবা কোনে তেওঁক আগিয়ে দিলে যে তাৰ নিমিত্তে তেওঁ প্ৰতিদান দিব লাগে, কৰিব লাগে? কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই, তেওঁৰ নিমিত্তেই হয়। তেওঁৰ এই মহিমা সদা সৰ্বদাই হওক, আমেন।
এতিয়া সকলো বস্তু তেওঁৰ পৰা আহে। আকৌ বাইবেলত কি কৈছে? সকলো ভাল বস্তু তেওঁৰ পৰা আহে, বেয়া বস্তুটো জগতৰ পৰা গৈছে। জগতৰ পৰা মানে শয়তানৰ পৰা। সকলো ভাল তেওঁৰ পৰা আহে আৰু তেওঁৰ দ্বাৰাই হৈছিলে, তেওঁৰ নিমিত্তে হৈছিলে। তেওঁৰ মহিমা সদা সৰ্বদাই হওক। আমেন। আমিও ক'ব লাগিব আমেন। এনে আমি শাস্ত্ৰৰ কথাটো জানিলেও আমেন ক'বলৈতো হৃদয়ৰ পৰা নাহে, নহয় জানো? কিবা আচৰিত শাস্ত্ৰীয় বচনটো যদি সঁচা হয়, আমেন। কিন্তু কথাই প্ৰতি আমেন প্ৰেইজ দ্য লৰ্ড বুলি মানুহে কয়, বুজি নোপোৱাকৈ। কিন্তু সঁচাকৈ গভীৰভাৱে যেতিয়া জানিম আমেন, আপুনি কোৱাটো বাইবেলৰ কথাটো এনেকুৱা। প্ৰেইজ দ্য লৰ্ড বুলি ক'লে কিবা মহান কাম। চেমিনাৰ কৰিলোঁ, দুজনমান সঁচাকৈ পৰিত্ৰাণ পালে। প্ৰেইজ দ্য লৰ্ড, তেওঁলোকৰ আত্মাটো অনন্ত নৰকৰ পৰা মুক্ত কৰিলা। প্ৰেইজ দ্য লৰ্ড। হে প্ৰভু, তোমাৰ নাম ধন্য হওক। কিন্তু আমাৰ হৃদয়টো কৃতজ্ঞ হয়নে নহয়? কিবা এটা পাইছোঁ, ধন্যবাদ প্ৰভু বুলি ধন্যবাদ দি খাইছোঁনে? নাই মই এইখিনি আনিছোঁ বুলি খপাক খপ মাৰি দিয়ে নেকি? বজাৰৰ চাউল তাউল, শাক চব্জি, মাছ চাছ হ'লেও আপোনাক ঈশ্বৰে দিছে। ঈশ্বৰ, মই বেছি ইনকাম কৰিব নোৱাৰোঁ, সৰু সৰু মাছ পাইছোঁ আজি কিনি। 50 টকা পোৱাৰ কাৰণে কিনি আনিলোঁ, তাৰ কাৰণে ধন্যবাদ। এনেকৈ খাব লাগিব। মনতে নাই হ'বলা কিজানি। বা কিবা এটা কিনি আনিলে, চলা তোলা হওক, কিবা হওক, ঈশ্বৰ ধন্যবাদ। আৰু যদি ঈশ্বৰে আপোনাক দিছে ডাঙৰ মাছ কিনিবলৈ, ডাঙৰ মাছ, পকোৱা মাছ আজি আনিলোঁ, ঈশ্বৰ তুমি নহ'লে, তোমাৰ পৰা নহ'লে ভাল বস্তু একোৱে নাপাওঁ, ধন্যবাদ প্ৰভু। কেনেকুৱা আমাৰ অন্তৰটো? কেনেকুৱা? আমি ঈশ্বৰক ধন্যবাদ দিওঁনে নিদিওঁ? এতিয়া ঈশ্বৰে এনে কোনো কাম কৰিব নোৱাৰে যিটো হয় অন্যায় বা অযুক্তিকৰ। যিটো অন্যায়, যিটো যুক্তি নহয়, এনেকুৱা কাম ঈশ্বৰে কৰিব নোৱাৰে। তেওঁৰ চৰিত্ৰত নাই, তেওঁ নোৱাৰে। কেৱল তেওঁ কৰিব নকৰিব বুলি নহয়, কিন্তু কৰিব নোৱাৰে। যিটো অন্যায়, অযুক্তিকৰ, এনেকুৱা কামটো ঈশ্বৰে কৰিব নোৱাৰে। যিটো ন্যায়, যুক্তিকৰ, সেইটোহে তেওঁ কৰে। এতিয়া ইব্ৰী 6:18 চাওক। ইব্ৰী 6:18 6:18 ইব্ৰী মই কৰিব চাইছোঁ, ৰ'ব। 6:18 পঢ়িম। যি বিষয়ত ঈশ্বৰে মিছা কোৱা অসাধ্য, এনে অলপ দুই বিষয়ৰ দ্বাৰাই আমাৰ আগত থকা আশা অৱলম্বন কৰিবৰ কাৰণে আশ্ৰয়লৈ পলোৱা যে আমি যেন দৃঢ় আশা পাওঁ, তাৰ কাৰণে কৰিলে। মিছা কথা কোৱাটো অসাধ্য, যিটো অন্যায়, যিটো অযুক্তিকৰ, এইটো তেওঁ নকৰে, কৰিব নোৱাৰে। এদিন এজন ছানডে স্কুল মাষ্টৰে ল'ৰা ছোৱালীবিলাকো শিকাই আছিলে, ঈশ্বৰ সৰ্বশক্তিমান, তেওঁ কৰিব নোৱাৰা একো কাম নাই, তেওঁ সকলোকে কৰিব পাৰে। এটা ল'ৰাই টপক কৰি উঠি পিনে, ছাৰ ঈশ্বৰে দুটা কাম কৰিব নোৱাৰে বুলি। মাষ্টৰে থতমত খাই গ'ল। কি কৈছে ল'ৰা? কোৱাচোন কোনটো কৰিব নোৱাৰে বুলি? ঈশ্বৰ মিছা ক'ব নোৱাৰে, ঈশ্বৰ পাপ কৰিব নোৱাৰে। ল'ৰাটো ক'ৰ পৰা শিকিলে? এইটো ক'ৰ পৰা শিকিলে?
ঘৰত। সেইকাৰণে আমি গুৰুত্ব দি থাকোঁ, যাৰ ল'ৰা ছোৱালী আছে ঘৰত শিকাব লাগিব। Home is the greatest university in the world বুলি প্ৰচাৰক বিলি গ্ৰাহামে কৈছিল। ঘৰখনেই আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়। তাত প্ৰথম শিক্ষাটো মা দেউতাৰ পৰা শিকে, সেইটো কৈছে। যা হওক, ঈশ্বৰে মিছা ক'ব নোৱাৰে, পাপ কৰিব নোৱাৰে। সেয়েহে আমি ঈশ্বৰে কৰা যিকোনো কৰ্মক তেওঁ যি হয় তাৰ দ্বাৰা ব্যাখ্যা কৰিব লাগিব। তেওঁ কোন? তেওঁ ন্যায়বান, ধাৰ্মিক, আৰু যি যি কৰে সেইটো অন্যায়টো নকৰে, অধাৰ্মিকতাটো নকৰে তেওঁ। সেইটো এতিয়া আমি যদি কাহিনীটো চাওঁ, এদিন জিহুৱাৰ দূত আৰু স্বৰ্গদূত তিনিজনে আহিছিল। তেতিয়া আব্ৰাহামে গছৰ তলত বহি আছিলে, বহুত গৰম। তাৰপিছত এইটো দীঘলীয়া কাহিনী হ'লেও তেওঁ আচলতে সেই জিহুৱাৰ দূত কোৱাটো যিছু, তেওঁ আব্ৰাহামৰ লগত কথাটো পাতিছিল। মই যিটো কৰিবলৈ গৈ আছোঁ, মোৰ বন্ধুৰ পৰা তাক লুকাম নে নহয়, কথাটো কৈ দিলে। মই সদম আৰু গমৰাটো চাবলৈ আহিছোঁ। সিহঁতৰ সিঙৰ বাখৰ অন্যায় অত্যাচাৰ ব্যভিচাৰটো মোৰ ওচৰলৈকে আহিলে, আৰু মই স্বচক্ষেৰে চাবলৈ আহিছোঁ কথাটো সঁচা হয়নে নহয়। যদি নহয় ক্ষমা কৰি, আৰু যদি হয় সেইটো ধ্বংস কৰা। এই বুলি কওঁতে আব্ৰাহামে কি ক'লে? যিটো সমুদায় পৃথিৱীৰ বিচাৰকৰ্তা জনাই জানো ন্যায় বিচাৰ নকৰিব? পাপীৰ লগত ধাৰ্মিকবিলাককো আপুনি মাৰি পেলাব বুলি কৈছে। নাই, মাৰি নেপেলাম। যদি ধাৰ্মিক আছে মাৰি নেপেলাম। তেতিয়া বন্দোবস্ত কৰা নিচিনা 50জন আছেই বা, 50জন থাকিলেও মই নকৰোঁ, 40 আছেই বা, তাৰপিছত 30 আছেই বা। লাষ্টত ভয় খাই কৈছে, ধূলি আৰু ছাই মাতোন যি মই আকৌ এবাৰ ক'বলৈ হাক কৰিছোঁ, প্ৰভুৱে খং নকৰিব। কিজানি 10জন আছেই বা, 10জন থাকিলেও নকৰিব। নাই, 10জনো নাছে। সেইটো ন্যায় হয়, তেওঁ ন্যায়বান, তেওঁ অন্যায় নকৰে। এতিয়া আমি তৃতীয় বিৱৰণলৈ যাওঁ, 32-4 পদ। Deuteronomy 32:4। পঢ়িম। তেওঁ হিলা, তেওঁৰ কৰ্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পথ ন্যায়। তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁৰ কোনো অন্যায় নাই। তেওঁ ধাৰ্মিক আৰু সৰল। চাওক কিমান ধুনীয়াকৈ কৈছে, তেওঁ হিলা, আমাৰ ঈশ্বৰ সৰ্বযুগৰ হিলা, প্ৰকাণ্ড হিল। ইংলিছত ক'লে ৰক বুলি কৈছে। আৱাৰ গড ইজ ৰক অফ এজেছ। আমাৰ ঈশ্বৰ সৰ্বযুগৰ শিলা। বৰষুণ, ৰদ, ধুমুহা বতাহ একোৱে লৰাব নোৱাৰে প্ৰকাণ্ড শিলা। সেইদৰে আমাৰ ঈশ্বৰ অনন্তকালৰ পৰা অনন্তকাললৈকে থাকে। তেওঁৰ কৰ্ম সম্পূৰ্ণকৈ শুদ্ধ, আৰু তেওঁৰ পথ ন্যায় আৰু বিশ্বস্ত। তেওঁৰ কোনো অন্যায় নাই, অধাৰ্মিকতা নাই। তেওঁ যি কৰে তেওঁ সকলোকে শুদ্ধৰূপে, ন্যায়ৰূপে, ধাৰ্মিকতাৰে কৰে। এতিয়া কেনেকৈ তেওঁ ন্যায় আৰু ধাৰ্মিকতাৰে অন্ধ, পূজা কোনাবিলাকো ভাল কৰিছিলে তাৰ উদাহৰণ আমি পাওঁ। মাৰ্কে লিখা 7 অধ্যায়, মাৰ্কে লিখা 7 অধ্যায় 35 পৰা 37। 7 অধ্যায় 35 পৰা 37 পঢ়িম। তেতিয়া তেওঁৰ কাণ মুকলি হ'ল আৰু জিভাৰো বাণ গুচিলত
তেওঁ পোনকৈ কথা ক'বলৈ ধৰিলে। পাছে এই কথা কাকো নক'বলৈ তেওঁবিলাকক আজ্ঞা দিলে। কিন্তু তেওঁ যিমান নিষেধ কৰিলে তেওঁবিলাক সিমান অধিককৈ ঘোষণা কৰিলে আৰু অতিশয় বিস্ময় মানি ক'লে, তেওঁ সকলো ভালকৈ কৰিলে। তেওঁ কলাকো শুনিবলৈ আৰু বোবাকো কথা ক'বলৈ শক্তি দিলে। কিমান আচৰিত! ইয়াতে আমি দেখিবলৈ পাইছোঁ, ইয়াতে সকলোকে ভালকৈ কৰিলে বুলি কৈছে। আৰু তেওঁ কি কৰিলে? সেই বোবা কলা তেওঁলোকক সুস্থ কৰিলে আৰু কাকো নক'বা বুলি কৈছে। কিন্তু তেওঁ যিমানেই বাধা দিছে সিমানেই বেছিকৈ প্ৰচাৰ কৰিলে, যীশুৱে ভাল কৰিলে। এতিয়া আমাক শুভবাৰ্তা প্ৰচাৰ কৰা বুলি কৈছে, আমি কিন্তু চুপচাপ আছোঁ, ভয় কৰোঁ। কেলে? হয় অবাধ্য, নহয় পৰিত্ৰাণ পোৱা নাই, নহয় আত্মিক জীৱনত বেমাৰ হৈছে বোলা। নহ'লে পৰিত্ৰাণ পোৱা মানুহটো নোখোৱাকৈ থাকিব নোৱাৰে, হয় না? আমাৰ নিজৰ পৰিয়ালবিলাককে, আমাৰ চিনাকিবিলাককে কৈ থাকিব লাগিব। কৈ নে নকয়? নহ'লে দুখী কৰিব শেষত। এতিয়া ইয়াতে প্ৰভুৱে কৈছে কাকো নক'বা। তেওঁলোকে আকৌ যিমানেই কৈছে সিমানেই বেছি কৈছে। আৰু ৩৭ কি কৈছে? অতিশয় বিস্ময় মানি ক'লে, তেওঁ সকলো ভালকৈয়ে কৰিলে। মানে ন্যায়ৰূপে তেওঁ কলাকো শুনিবলৈ, বোবাকো কথা ক'বলৈ শক্তি দিয়ে। কিমান আচৰিত কথা! এতিয়া প্ৰায় ৩০ শতিকাৰ আগত ৰজা চলোমনে লিখা উপযুক্ত বাক্যবোৰ আমি চাওঁ হওক। ৩০ শতিকা মানে প্ৰায় ৩,০০০ বছৰৰ আগত চলোমন ৰজা পৃথিৱীত আছিলে আৰু তেওঁ এই কথাটো লিখিছে। উপদেশক ১২ অধ্যায়, Ecclesiastes 12, chapter 12, verse 10 to 13. উপদেশক ১২ অধ্যায়, দশৰ পৰা ১৩ পঢ়িম। উপদেশকে মনোহৰ বাক্য আৰু সৰলভাৱে লিখা কথা অৰ্থাৎ সত্যবচন পাবলৈ অনুসন্ধান কৰিছিল। জ্ঞানীবিলাকৰ বাক্য কাটিস্বৰূপ আৰু সভাপতিবিলাকৰ বাক্য ভালকৈ মৰা গজালস্বৰূপ। সেইবোৰ একেজনা ৰখীয়াৰ দ্বাৰাই দিয়া হৈছিল। তদুপৰি হে মোৰ পুপা, তুমি সতৰ্ক হোৱা, বহু পুথি ৰচনাৰ শেষ নহয় আৰু অধিক অধ্যয়নে শৰীৰ ক্লান্ত কৰে। আহা, আমি সকলোৰে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা, কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম। ইমান পৌলেও অনুসন্ধান কৰিছিলে, ৰিচাৰ্চ কৰিছিলে। ইয়াতে মনোহৰ বাক্য আৰু সৰলভাৱে লিখা কথা অৰ্থাৎ সত্যবচন পাবলৈ অনুসন্ধান কৰিছিলে, ৰিচাৰ্চ কৰিছিলে। আৰু তাতে তেওঁ নিশ্চয় পাইছে। জ্ঞানীবিলাকৰ বাক্য কাটিস্বৰূপ, গজাল নিচিনা। আৰু সভাপতিবিলাকে মিটিং মাতাং কিবা আলোচনা কৰাৰ আগতে ধুনীয়াকৈ সভাপতিবিলাকে কৈ লয়, এইটো ভালকৈ মৰা গজাৰ স্বৰূপ বুলি। আমি উপযুক্ত সময়ত উপযুক্ত ৰূপে আমাৰ মুখটো, জিভাটো যদি ব্যৱহাৰ কৰোঁ, ঈশ্বৰৰ বাক্যটো যদি কওঁ, তেতিয়াহ'লে ভালকৈ মৰা গজাল নিচিনা মানুহৰ হৃদয়ত বিন্ধিব বাক্যটো। আমাৰ জিভাবোৰ বেয়া কথা ক'বলৈ, কাজিয়া কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে। ঈশ্বৰৰ কথা ক'বলৈ, মানুহক
উচতাই পিনি ঈশ্বৰলৈ ঘূৰি আহিবলৈ, দুৰ্বলক সবল কৰিবলৈ, ৰোগীয়াক সুস্থ কৰিবলৈ জিভাটো ভালকৈ ব্যৱহাৰ কৰিব। এনে বেমাৰী ঘাওটো লাগি আছে আৰু ঘাওতে সেই আঙুলিটো সোমাই দিলে কি হ'ব? ঘাও লগা আছে, এই ঘাওতে যদি আঙুলিটো সোমাই দিয়ে কি হ'ব? এনেকৈ নকৰিব। বুজি পাইছেনে কথাটো? যেনেবা কোনোবা ভাই আৰু বাইদেউ ভনী গীৰ্জাত অহা নাই, বহুদিন হৈ গ'ল, আহিলে আজি কিবা ভাবি পিনি দুখ বেজাৰ মনত, গীৰ্জাত যাম, তাতে শান্তি পাম হ'বলা, ঈশ্বৰৰ পাই, আজিহে আহিলে, মৰিলে বুলিহে ভাবিছিলো। কি হ'ব? ভাল হ'ব? জানে আপোনালোকে কথাটো, মৰিলে বুলিহে ভাবিছিলো বুলি এনেকৈ নকৰিব। আপোনাক নেদেখি বহুত মনত পৰিছিলে, কিবা হৈছিলে নেকি, কিবা অসুবিধা, এনেকুৱা ভালকৈ ক'ব লাগিব। এনেতো নাহেই, আজিকালি আহিছে বুলি নক'ব। বহুত আশাৰে আহিব পাৰে। আমাৰ কামটো উঠাবহে লাগে, ইজনে সিজনৰ ভাৰ বৈ ঈশ্বৰৰ দায়িত্ব কৰ্ম কৰা। আমাৰ স্বভাৱটো সলনি কৰিব লাগিব, নহ'লে আমাক দেখি পিনি কোনেনো যীশু সত্য ঈশ্বৰ বুলি আহিব? যদি আমাৰ কথা বতৰাবিলাক একেবাৰে আলাই আথানি ডিচিপ্লিন নাই, কোনে বিশ্বাস কৰিব? যা হওক, এতিয়া তাৰপিছত কি কৈছে? তদুপৰি হে মোৰ বোপা, তুমি সতৰ্ক হোৱা। আমি সাৱধান হ'ব লাগে। বহুত কিতাপ লিখি শেষ নহয় কৈছে আৰু চলমনে। তাৰপিছত বহুত অধ্যয়ন কৰাটো শৰীৰটো শ্ৰান্ত কৰি পেলায়, ক্লান্ত কৰি পেলায়। এতিয়া লাষ্টত কি কৈছে তেওঁ? আহা, আমি সকলোৰে সাৰ কথা শুনো। সকলোৰে সাৰ কথা, অৰ্থপূৰ্ণ কথাটো কি হয়? ঈশ্বৰলৈ ভয় ৰাখা, ঈশ্বৰলৈ ভয় ৰাখা আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা। কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম। কি পালো? সকলো কথা জানাৰ পিছতো সকলোৰে সাৰ কথাটো ঈশ্বৰক ভয় ৰাখা। আমি পৰিত্ৰাণ পালোঁ, নতুন জন্ম পালোঁ, সেইকাৰণে ভয় কৰিব নালাগে তেনেকুৱা নহয়। আমি পাপ ক্ষমা পোৱা পাপীহে হওঁ, নিজৰ ইচ্ছামতে চলিব নোৱাৰোঁ। আমি ক্ষমা পাইছোঁ হয়, সেইবুলি আমি স্ব ইচ্ছাই যিটো মন যায় তাকে কৰিব নোৱাৰোঁ। য'ত যাবলৈ মন হয় তাতে যাম, যি খাবলৈ মন হৈ যায় তাকে খাম, যি ক'বলৈ মন হয় তাকে ক'ম, নহ'ব। আমি তেওঁৰ হ'লোঁ, তেওঁ আমাক কিনিলে। ভয় ৰাখিব লাগে কৈছে ঈশ্বৰৰ, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা। বাইবেলত যেনেকৈ কৈছে, যেনেকৈ শিকিছোঁ আমি আমাৰ প্ৰেক্টিকেল জীৱনত এইটো প্ৰয়োগ কৰিব লাগে। এই মানুহৰ সকলো কৰ্তব্যৰ কৰ্ম এইটোৱে। তাৰপিছত যদি নকৰে, ভালেই হওক বেয়াই হওক, এই দেহাত থাকি কৰা কৰ্মটোক বিচাৰ কৰিব। লাষ্ট বাইবেল পদত ইয়াতে তাতে 14 পদত আছে, উপদেশক 12-14 পদত পঢ়িম আটাই। কাৰণ ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ৰ সৈতে সকলো কৰ্ম বিচাৰ স্থানলৈ আনিব। আমাকো আনিব। আমাৰ বিচাৰটোহে আগত। সকলোৰে সাৰ কথাটো মনত ৰাখিব। ঈশ্বৰলৈ ভয় ৰাখা, তেওঁৰ কথাবিলাক মানি চলা, এইটো মানুহৰ কৰ্তব্য। আৰু যদি নহয়, ভালেই হওক বেয়াই হওক, মুকলি কৰা হওক বা গুপুতে কৰা হওক,
বিচাৰ স্থানত সেইটো আনিব। বিচাৰ হ'ব, কোনেও হাৰিব নোৱাৰে। এই জগতৰ বিচাৰটো বেলেগ, আমাৰেই বিচাৰ। আমিয়ে যদি যেনে তেনেহে পাৰ হৈছোঁ, যেনে তেনেহে পৰিত্ৰাণ পাম, তেতিয়াহ'লে অবাধ্য অবিশ্বাসীবিলাকৰ কি হ'ব? অতি ভয়ানক হ'ব। গতিকে আহা, আমি সকলোৰে সাৰ কথা শুনো, ঈশ্বৰলৈ ভয় ৰাখোঁ হওক, তেওঁ কোৱা কথাবিলাক মানি চলো হওক, আৰু তেওঁ কৰিবলৈ দিয়া কৰ্তব্যবোৰ কৰোঁ হওক। আজিলৈ ইয়াতে ৰাখিছোঁ। প্ৰাৰ্থনা কৰি। দয়ালু ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। প্ৰভু, তুমি ন্যায়বান, ধাৰ্মিক, তোমাৰ কোনো অন্যায় নাই আৰু তোমাৰ কোনো অধাৰ্মিকতা নাই। প্ৰভু, আমি যেন তোমাক ভয় কৰি তোমাৰ আজ্ঞাবোৰ পালন কৰি ইহকালত জীয়াই থকা দিনত চলি যাব পাৰোঁ, আমাক শক্তি দান কৰা। মণ্ডলীৰ সকলো ভাই ভনীবিলাকৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।